জুনাই সমষ্টিৰ ডেকাপামত গপী নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। স্থানীয় বিধায়ক ভুৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ ভুৱা আশ্বাসৰ বিৰুদ্ধে সোচ্চাৰ হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। দেখুৱাইছো আমি আৰু এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে মানৱ শৃংখল তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। স্থানীয় বিধায়ক সাংসদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাক অধিক জনাব আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁই। হয়, জুনাই সমষ্টিত পৰিৱৰ্তনৰ আৰু বিকাশ হোৱা বুলি সততে সভাই সমিতিয়ে আচলতে দাবী কৰে জুনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু তথা লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাই। কিন্তু খুদ সমষ্টিটোতে নিজা সমষ্টিতে কিন্তু প্ৰতিবাদলৈ ওলাই আহিছে একাংশ লোক। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ ডেকাপামত আৰু নপী যি আচলতে নদীৰ ওপৰত এখন পকী দলং আজি কিবা যদি নিৰ্মাণ নহ'ল, যিটো স্বাধীনতাৰ ৭৫টা বছৰ উকলিল, স্বাধীনতাৰ অমৃত মহোৎসৱ দেশে অনুষ্ঠিত কৰিছে বিভিন্ন ঠায়ে ঠায়ে। সমান্তৰালভাৱে কিন্তু জুনাই সমষ্টিত বিকাশ আৰু পৰিৱৰ্তনৰ শ্লোগান দিয়া ভুৱন পেগুৰ সমষ্টিত কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিছে ডেকাপামবাসী। আৰু ডেকাপামবাসীয়ে মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এয়া ডেকাপামৰ ৰাজপথত ইতিমধ্যে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতি আৰু জুনাই মহকুমা সমিতিৰ উদ্যোগত। আৰু আমি যিহেতু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তেওঁলোকৰ জিলা সমিতি বিষয়ববীয়া আছে, আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম যিহেতু আজি যিহেতু প্ৰতিবাদ কৰা হৈছে। এই প্ৰতিবাদ থলীত আপোনালোকে দেখিছোঁ যে বিভিন্ন ৰাইজ আহিছে। আপোনালোকৰ মূল দাবী যে নপী দলঙত ইয়াত এখন দলং নিৰ্মাণ হ'ব লাগে, কি ক'ব এই মুহূৰ্তত? আকাশত চাং পতাৰ দৰে এক কথা। অসম চৰকাৰে বিভিন্ন সময়ত উন্নয়নৰ জয়গান গায়, যি অসম চৰকাৰৰ জনসাধাৰণক আচলতে অসমত বসবাস কৰা লোকসকলক যি আভুৱা ভৰা কথাৰে তেখেতসকলে আজি উন্নয়নৰ ছবিখন ফুপুলা স্বৰূপটো তেখেতসকলে জয়গান গাই ঢাক ঢোল বজাই আছে। তেনে অৱস্থাত তেনে পৰিপ্ৰেক্ষিতত ডেকাপামস্থিত ধেমাজি জিলাৰ জুনাই মহকুমা সমিতিৰ অন্তৰ্গত যি উদয়পুৰত এখন নপী নদী, এই নপী নদীৰ ওপৰত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেনে সমীপত এখন পকী দলং নিৰ্মাণ নোহোৱা কথাটোৱে আচলতে কি বুজাইছে? প্ৰথম কথা, স্থানীয় 114 নং জুনাই বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই এই দলংখন নিৰ্মাণৰ নামত বিভিন্ন সময়ত আমি স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে আমি আবেদন জনাই আহিছিলোঁ। তেখেতে কথাৰেই হওক বা আমাৰ লিখিত আবেদন গ্ৰহণ কৰিয়েই হওক, তেখেতে এটা কথা আমাক আশ্বাস প্ৰদান কৰিছিল যে কম সময়ৰ ভিতৰতে নপী নদীৰ ওপৰত আমি এখন পকী দলং নিৰ্মাণ কৰি দিম, আপোনালোকে চিন্তা কৰিব নালাগে। কিন্তু আজি তেখেতৰ বিগত কাৰ্যকালখিনি আমি কথা নকওঁ, কিন্তু আজি 2 বছৰ ইতিমধ্যে পাৰ হ'ব হৈছে। গতিকেলৈ তেনেস্থলতো আমাৰ ৰাইজৰ এই দুখক তেখেতে আওকাণ কৰি তেখেতে যি অকমান্যতাৰ আচলতে পৰিচয় দিব বিচাৰিছে, এই পৰিচয়ক আমি তীব্ৰ ধিক্কাৰ দিছোঁ। তেখেতসকলে উন্নয়নৰ শ্লোগান গাই সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি থকা গ্ৰাম্যাঞ্চলৰ লোকৰ মৰ্মবেদনা নুবুজি এখন পকী দলং নিৰ্মাণ নকৰা কথাষাৰক আমি সমাগত হেঁপাহৰ ৰঙালী বিহু। ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া কৰ্মশালা চলিছে, আখৰা চলিছে। আৰু তেনেধৰণে এতিয়া মঙলদৈ মহাবিদ্যালয়তো বিহুৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। 300 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ লৈছে এই কৰ্মশালাত। বিহু গীত, বিহু নৃত্য, ঢোল বাদনৰ প্ৰশিক্ষণ ইয়াত দি থকা হৈছে। আগবঢ়াম নৱজ্যোতি মহন্ত। নিশ্চয়কৈ পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু। আৰু ৰঙালী বিহু বুলি কোৱাৰ লগে লগে ডেকা গাভৰুৰ মন হাতখন আৰু দেখিবলৈ পোৱা গৈছে এতিয়া বিভিন্ন প্ৰান্তত কৰ্মশালা অনুষ্ঠিত হৈছে। আৰু মঙলদৈ মহাবিদ্যালয়তো
মহাবিদ্যালয়খনৰ যিসকল ছাত্ৰী বা ছাত্ৰ তেওঁলোকে এই কৰ্মশালাত ভাগ লৈছে আৰু কামেশ্বৰ মেছে দেখুৱাইছে এয়া মঙলদৈ মহাবিদ্যালয়ৰ দৃশ্য আৰু মঙলদৈ মহাবিদ্যালয়ত 10 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছে বিহুৰ কৰ্মশালা আৰু এই কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আমি কথাবলৈ চেষ্টা কৰিম প্ৰথমতে বিহুৰ আখৰা অৰ্থাৎ যি কৰ্মশালাৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ প্ৰায় 300 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে এই কৰ্মশালা অনুষ্ঠিত কৰিছে তেওঁলোকে এইবাৰ হয় আমাৰ মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু মঙলদৈ মহাবিদ্যালয় পৰিয়ালৰ সহযোগত আমি এটি 10 দিনীয়া মঙলদৈ মহাবিদ্যালয়ত বিহু কৰ্মশালা আয়োজন কৰিছোঁ যিটো কৰ্মশালা আমাৰ এটা লক্ষ্য আছে মঙলদৈ মহাবিদ্যালয়খন দৰং জিলাৰ ভিতৰত এটি নাম জ্বলা মহাবিদ্যালয় ইয়াৰ পৰা এতিয়া আমি বিহু দল প্ৰস্তুত কৰিম বুলি ভাবিছোঁ কাৰণ বিহু দল এটা প্ৰস্তুত কৰিম বুলি কওঁতেই পটককৈ কৰা নহয় সেইকাৰণে আমি আগমুহূৰ্তত 10 দিনীয়া এটি কৰ্মশালা দিছোঁ ইয়াৰ পৰা যোন ছাত্ৰ ছাত্ৰীয়ে ভাল আমাৰ প্ৰদৰ্শনী দেখায় তেওঁলোকক আমাৰ দলটিত অন্তৰ্ভুক্ত কৰিম বুলি আমি ভাবিছোঁ আৰু এই দলটিয়ে পিছলৈ গৈ আমাৰ বাহিৰত যায় আমাৰ দৰং জিলাৰ নাম আৰু দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়ৰ নাম উজ্বলাব বুলি আমি আশা ৰাখিছোঁ নিশ্চয়কৈ এই ধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু হেঁপাহৰ ৰঙালী বিহুলৈ মাজত যিহেতু কেইটামান দিন বাকী আছে আৰু তেনে সময়তে বিহু কৰ্মশালাৰ জৰিয়তে শুদ্ধভাৱে বিহুটিক পৰিৱেশন কৰিবৰ কাৰণে যিসকল নাচনি বিহুৱা সাজু হোৱা দেখিবলৈ আৰু পুনৰ লৈছোঁ চমু বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড স্বাগতম বিৰতিৰ পাছত যাতায়াতৰ নামত দুৰ্ভোগ বদৰপুৰবাসী ৰাইজৰ জৰাজীৰ্ণ পথৰ বাবে দীৰ্ঘদিন ধৰি জিয়াটো ভুগিছে বৰাকৰ বাসিন্দাসকলে এজাক বৰষুণ দিলে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজলৈকে জিয়াটো ভুগিবলগীয়া হয় বিধ্বস্ত পথৰ বাবে সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা বৰাকৰ বিশেষকৈ বদৰপুৰ পথৰ দুৰৱস্থা আৰু জনসাধাৰণৰ অত্যন্ত দুৰ্দশাগ্ৰস্ত অৱস্থা দেখি মুখ্যমন্ত্ৰী মুন্নী ছেত্ৰী নামৰ এগৰাকী সমাজকৰ্মী অনুৰোধ জনায় যে বিধ্বস্ত পথ যাতে মেৰামতি কৰে অতি সোনকালে গুটেগান বৰাক বুলি 50% ৰাস্তাটো খারাপ হৈ আছে আমাৰ মকৈবাঙ্গৰ টু ভৈৰৱনগৰ ৰোড টু আমাৰ কালীগঞ্জ টু চৰগুলা ৰোড টু আমাৰ সনবিলৰ ৰোড টু ইমান
ক'ব লাগে যে আমাৰ 50% ৰোডবিলাক বেয়া হৈ আছে, কিন্তু কিবা এটা অগাধ কাৰণো এই ৰোডবিলাক কাম কোনো আৰম্ভ হোৱা নাই। মই জানো না কিবা একটা কারণে হোৱা নাই, কিন্তু আমি দেখি পাইছো আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উন্নয়নৰ বাবে দুহাত ভৰি কাম কৰিছে। আমাৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় ভাল কাম কৰিছে, কিন্তু এই যে সরকারি টকাটো কিমান কারণে যে ব্যয় হয়েছে না বা কামত লাগিছে না মই নাজানো। গতিকে আজি আমি বাধ্য হৈ এখানে প্রতিবাদ বহিছো। আমি আহ্বান কৰিছো অসম সরকারলৈ যে আমার যে দুঃখ দুর্দশা আছে আমার বরাকো আজি আমার নতুন কোনো আঁচনির দরকার নাই, আমার বেয়া রাস্তাঘাটটো ঠিক করে দিব লাগে। শক্তিপীঠ কামাখ্যাত উপস্থিত হৈছে বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী। মা কামাখ্যাৰ আশীষ ল'বলৈ উপস্থিত হৈছে সনাতন গুৰুগৰাকী। বাগেশ্বৰ বাবা কাষত পাই উৎফুল্লিত হৈ পৰিছে তেওঁৰ ভক্তসকল। বাগেশ্বৰ বাবা কি যে ধ্বনিৰে আদৰণি জনাইছে বাবাগৰাকীক। এয়া বাবা শক্তিপীঠ কামাখ্যাত উপস্থিত হোৱাৰ মুহূৰ্তত আৰু ইয়াতো দেখিবলৈ পোৱা গৈছে তেওঁৰ অগণন ভক্ত তাত উপস্থিত হৈছে আৰু বাগেশ্বৰ বাবা কি যে ধ্বনি দিছে। সনাতন গুৰুগৰাকী এনেধৰণে আগবাঢ়িছে তেওঁ শক্তিপীঠ কামাখ্যা মন্দিৰত তেওঁ পূজা দিবলৈ। ইয়াৰ পূৰ্বে তেওঁ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতেও কথা বতৰাত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কামাখ্যা পীঠত দেখিবলৈ পোৱা গৈছে যে অজস্ৰ ভক্ত ইয়াত উপস্থিত হৈছেহি। বাগেশ্বৰ বাবাৰ নাম লৈ তেওঁলোকে বাগেশ্বৰ বাবা কি যে তেওঁলোকে তেনেধৰণে ধ্বনি দিছে। आज हम जो है बागेश्वर धाम की जय, भगवती माँ कामाख्या मैया की जय, भारत माता की जय। आज हम भगवान बागेश्वर बालाजी की कृपा और माँ के आशीर्वाद से असम की यह पावन धरती, जो वैसे हमारा देश मातृत्व प्रधान देश है, जहाँ गाय माता है, गंगा माता है, गायत्री माता है, जहाँ भारत माता है, ऐसे ही असम में भगवती माँ कामाख्या माता है। तो ऐसी माँ भगवती के चरणों में नवरात्र के प्रथम दिवस और हिंदू नव वर्ष के प्रथम दिवस पर सनातनीय संस्कृति को जगाने के लिए हमारे बड़े ही प्रिय असम के मुख्यमंत्री श्री हेमंत बिश्व शर्मा जी, जो कई दिनों से उनका आग्रह था और यूँ कहें कि हिंदू शेर, तो उनके आग्रह पर हमारे साथ में हमारे राम सेतु की भूमिका निभाने वाले श्री मनीष मिश्रा जी के कहने पर बार बार उन्होंने कहा कि आपको दर्शन करना चाहिए। उनके साथ हम जो है भगवती माँ कामाख्या को दंडवत प्रणाम करने आए। धन्य है असमवासी जो भगवती माँ कामाख्या की छत्र छाया में रहते। हिमंत बिश्व शर्मा से क्या बात की? अब बात क्या, हमने तो मंगलाशीष आशीर्वाद दिया और साधु बात क्या करता है, हम राजनेता तो है नहीं, तो बस वही आशीर्वाद दिया कि जाओ सब मंगल होवे और आपके असम प्रदेश का उत्थान होवे। उन्होंने समूचे असम की उन्नति के लिए अर्जी लगाई बागेश्वर बालाजी के चरणों में। वो बहुत जल्दी बागेश्वर धाम भी आ रहे हैं, तो बस यही चर्चा हुई। हिंदू शेर कहा आपने, हिंदू शेर तो आपको शंका है क्या? आपको संदेह लग रहा है क्या? जो सनातन की बात करे वो हिंदू शेर ही है, और किसी को अगर संदेह है तो प्रमाण पत्र हमसे ले ले। अभी आपकी आगे की कहानी कुछ नहीं, सनातन संस्कृति की जागृति का हमारा संकल्प है और ये मरते दम तक नहीं हम छोड़ेंगे। दोबारा आपको असम आने का कोई? हाँ, बहुत जल्दी हम यहाँ पर कथा करेंगे। आज हेमंत बिश्व शर्मा से यहाँ के जो मुख्यमंत्री, उन्होंने कहा गुरुजी एक बार आप कथा कीजिए, हम बहुत जल्दी यहाँ पर कथा। এয়া দেখলে আমি কামাখ্যা ধামত আৰু লগতে তেওঁ সংবাদ মাধ্যমৰ সৈতেও কথা পাতে। যিয়ে নহওক কংগ্ৰেছৰ সৈতে চামিল হ'ল এলডিপি দল। এয়া এটা এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছৰ সৈতে চামিল হ'ল এলডিপি দল, কিন্তু এই চামিলকৰণ যেন আধৰুৱা হৈ ৰ'ল। চামিলৰ বিৰোধিতা এলডিপি নেতা হলিৰাম তেৰাঙৰ। 3বাৰৰ প্ৰাক্তন এএছডিচি বিধায়ক হৈছে হলিৰাম তেৰাং। কংগ্ৰেছৰ চামিলকৰণৰ পৰা আঁতৰি থাকিল তেৰাং। দলৰ এই কাৰ্যত সন্তুষ্ট নহয় হলিৰাম তেৰাং। চামিলৰ পূৰ্বে দল ত্যাগ কৰিছিল হলিৰাম তেৰাঙে। মই আগতেই জানিছিলোঁ এই চামিলৰ কথা। প্ৰফুল্ল কুমাৰ মহন্ত মন্ত্ৰীসভাৰ কৃষি মন্ত্ৰী আছিল হলিৰাম তেৰাং। মঙলবাৰে কংগ্ৰেছৰ চামিল হৈছিল এলডিপি। উল্লেখযোগ্য যে 2015 চনত বিজেপি ত্যাগ কৰিছিল বিজেপিৰ আইটি চেলৰ প্ৰতিষ্ঠাপক প্ৰদ্যুৎ বৰাই। তাৰ পিছতে এলডিপি গঠন কৰিছিল আৰু এই এলডিপি এতিয়া কংগ্ৰেছৰ চামিল হ'ল। এলডিপি দলটো কংগ্ৰেছত চামিল হোৱাৰ লগে লগে কিছুমান প্ৰশ্ন উঠিছে, ময়ো কংগ্ৰেছত সোমালো নেকি বুলি। কিন্তু মই ক'ব খোজো যে আজি কেইদিনমান আগতেই মই
LDP দলটো এৰিলোঁ আৰু LDP দলটো কংগ্ৰেছত যে চামিল হ'ব মই আগতীয়াকৈ গম পাওঁ স্বাভাৱিকতেই চামিল হওক নহওক LDPটো মোটামুটি এটা নিষ্ক্ৰিয় হৈ আহিছিলে আৰু এদিন নোহোৱা হৈ যাব তেনেধৰণৰ এটা অৱস্থা হৈছিলে গতিকে মই LDP এৰিলোঁ আৰু তাৰ লগে লগে স্বাভাৱিকতেই কংগ্ৰেছত চামিল হোৱাৰ কথাটো নাহে মই হোৱা নাই বিৰোধী শক্তিবিলাক একত্ৰিত হোৱাটো ময়ো বিচাৰোঁ গতিকে কংগ্ৰেছেই হওক বা তাৰ লগত অন্যান্য দলবিলাকে হওক একেলগে কাম কৰাটো ভাল ৰাজনৈতিক দলবিলাক একত্ৰিত হৈ বিৰোধী দলবিলাক এক হৈ পেলাই কাম কাজ কৰিলে সেইটো স্বাভাৱিকতেই এই বিজেপি বা সংঘ পৰিবাৰ বিৰোধী ৰাজনীতিত সহায় হ'ব আৰু মই নিজে LDP এৰি দিয়া মানে এইটো নুবুজায় যে মই ৰাজনীতিত নাই স্বাভাৱিকতে মই এতিয়া কোনো ৰাজনৈতিক দলত নাই বা কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ প্ৰশ্নও নাথাকে প্ৰশ্নও নাই মানুহবিলাকৰ স্বাৰ্থত সমাজখনৰ স্বাৰ্থত কাম কৰিম আৰু সেইটো এটা ৰাজনীতি আপোনালোকে যদি ভালকে চাই যে সেই দলকেইটাৰ বিধানসভাত কোনো অস্তিত্ব নাই তাৰমানে ৰাইজে তেওঁলোকক একচেপ্ট কৰা নাই ৰাইজৰ দলৰ এটা মাত্ৰ সিট আছে তো দেখা গৈছে যে আজি 2 বছৰতে সেই যদি আপুনি সাৰ্ভে কৰে সেই দলটোৰ য'ত জিকিছে সেই দলত যদি এটা সাৰ্ভে কৰে আপুনি নিৰ্বাচন আহি আছে লোকসভা নিৰ্বাচনতে আপুনি তাৰ ফলাফল গম পাব তাতে বিধায়কজনৰ অস্তিত্ব একেবাৰে নাইকিয়া হৈ গৈছে সেইটো দলো সেই সিটখনো অহা বছৰ তেওঁলোকৰ নাথাকে সো তেনেকুৱা দলক লৈ পেলাই যদি কংগ্ৰেছে সপোন দেখিছে সো এইটো এটা সপোনতে মানে তেওঁলোকে সীমাবদ্ধ থাকিব বাস্তৱ প্ৰতিছবিখন বুজি পায় তেওঁলোকে তথাপিও বাস্তৱ প্ৰতিছবিখন কি হৈ আছে এইটো অসমৰ ৰাইজে জানে অসমীয়া কুকুৰ খোৱা জাতি বুলি অপমান কৰা মহাৰাষ্ট্ৰৰ নিৰ্দলীয় বিধায়ক বাচ্চু কাটু গ্ৰেপ্তাৰ হ'বনে অসমীয়া লোকে কুকুৰ খাই বুলি মহাৰাষ্ট্ৰৰ বিধানসভাত মন্তব্য কৰিছিল বিধায়ক বাচ্চু কাটুৰে মন্তব্যৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু বিষয়টোক লৈ মঙলবাৰে প্ৰথমবাৰৰ বাবে বিধানসভাত মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে মহাৰাষ্ট্ৰ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা বুলি তেওঁ উল্লেখ কৰে মুখ্যমন্ত্ৰী পত্ৰৰ পিছতে বাচ্চু কাটুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো সম্ভাৱনা আছে গুৱাহাটীৰ হোটেল ৰেডিশ্যন বুথ কেইবাদিনো থাকি গৈছিল এই বাচ্চু কাটু অসম চৰকাৰৰ নিৰাপত্তাত হোটেল ৰেডিশ্যন বুথ থাকি গৈছিল বাচ্চু কাটু অসমত থাকি গৈ মহাৰাষ্ট্ৰত একনাথ সিন্ধে চৰকাৰ গঠনৰ অংশীদাৰীও আছিল তাৰ পিছতে অসম আৰু অসমীয়া কুকুৰ খোৱা জাতি বুলি চূড়ান্ত অপমান কৰিছিল বাচ্চু কাটুৱে আৰু এই বাচ্চু কাটুৰ সন্দৰ্ভত যেহেতু এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁ পত্ৰ প্ৰেৰণ কৰিছে গতিকে অনতিপলমে নিশ্চিতভাৱে কিবা নহয় কিবা এটা ব্যৱস্থা গ্ৰহণ কৰা হ'ব মহাৰাষ্ট্ৰৰ বিধানসভাত কি মন্তব্য কৰিছিল বিধায়ক বাচ্চু কাটুৱে শুনোৱা आणि आसाममध्ये नेऊन टाका आसाममध्ये या कुत्र्याला किंमत आहे अध्यक्ष महोदय किमान हे 8-8, 9-9 हजाराले विकतं नाहीतर माहिती घ्या माझ्याकडे जे माहिती आहे आम्ही गुवाहाटीला जाऊन आलो तेव्हा तिथं विचारलं आणि ते सांगत होते का जसे इकडे बोकडे खातात तसे तिकडे कुत्रे खातात তেওঁ এনেধৰণে মন্তব্য কৰাৰ পিছত তাত বহুতে হাঁহি উঠিছিল যিয়ে নহওক এবাৰ শুনো আহক মঙলবাৰে বিধানসভাত দেৱব্ৰত শইকীয়াৰ প্ৰশ্নৰ উত্তৰত বাচ্চু কাটু সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কি কৈছে আমি উত্থাপন কৰিছিলো যে মহাৰাষ্ট্ৰৰ এজন বিধায়কে কৈছে অসমীয়াসকলে কুকুৰ খায় তেতিয়া আমি ইয়াত ৰিজলিউশ্যন ল'ব নোৱাৰিলো আমাৰ অসমীয়াৰ গুণ গৰিমা অসমৰ মান মৰ্যাদা সেইটো আমাৰ ইয়াতে নহল দ্বিতীয় কথাটো মহোদয় মই মহোদয় মহাৰাষ্ট্ৰৰ বিধায়কজনৰ মন্তব্যক প্ৰতিবাদ কৰি মই মহাৰাষ্ট্ৰৰ CM-লৈকে চিঠি লিখিছো তেওঁক মই কৈছো যে আপুনি ষ্টেটমেণ্টটো উইথড্ৰ কৰিব তেখেতক কওক যদি ষ্টেটমেণ্টটো হাউচৰ ভিতৰত নহলহেঁতেন আমিতো একশ্যনো ল'লোহেঁতেন কিন্তু হাউচৰ ভিতৰত কোৱা কথাৰ ওপৰত পুলিচ একশ্যন নহয় আৰু সেই বিষয়টো যদি আলোচনা কৰিব খোজে আমাৰতো কোনো আপত্তি নাই উই হেভ নট অপ'জ আলোচনা কৰিব আপুনি গভৰ্ণৰ
আৰু বাচ্চু কাৰ্যৰ বিৰুদ্ধে অসমৰ থানাই থানাই গোচৰ ৰুজু হৈছিল তৃণমূল কংগ্ৰেছকে ধৰি কংগ্ৰেছ তথা বিভিন্ন দল সংগঠনে গোচৰ ৰুজু কৰিছিল গুৱাহাটীৰ দিছপুৰ হাতীগাঁও থানাতো গোচৰ ৰুজু কৰা হৈছিল কিন্তু এই পৰ্যন্ত বাচ্চু কাৰ্যৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়াও এটা প্ৰশ্ন বা আৰক্ষীয়ে কিয় তৎপৰতা দেখুওৱা নাই সেয়াও এটা প্ৰশ্ন কাৰণ জিজ্ঞেস মেৱানীক বৰপেটা পুলিচে লৈ আনিছিল পৱন খেৰাক যদি বিমানৰ পৰা নমাই আনিব পাৰে বাচ্চু কাৰ্যক গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষী দল এটা কিয় পঠিয়াব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীয়ে এই প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে তাৰ বিষয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ পৰা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা পত্ৰ লিখিছে আৰু আমাৰ যি আক্ৰোশ এইটো প্ৰকাশ কৰিছে যে আমি যিটো অসমৰ ৰাইজক তেনেকৈ কোৱাটো তাক অপ'জ কৰিছে সেইবুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত দিছে আৰু বিৰোধী পক্ষই কৈছিলে যে এটা দিনদনীয়া প্ৰস্তাৱ ল'ব লাগে আৰু সেইটো উত্থাপন কৰিব দিয়া নহ'ল বুলি কৈছিলে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে সেইটো নিয়ম আছে নিয়ম নীতিৰ মাজেৰে যাব লাগে আৰু কেছ ফাইল কৰিবলৈ হ'লে যিটো বিৰোধীয়ে কৈছে কেছ ফাইল কৰোঁতে বিধানসভাৰ মজিয়াত বা সাংসদৰ মজিয়াত যদি বিধায়ক বা কোনোবা সাংসদে এইটো কিবা বক্তব্য আগবঢ়ায় তাত তেনেকুৱা নিয়ম নাই যিটোত কেছ লজ কৰিব পাৰে কিন্তু তাত প্ৰিভিলেজ মোচন আনিব পাৰে আৰু ইয়াৰে সৈতে আফটাৰনুন এক্সপ্ৰেছৰ পৰা বিদায় লৈছোঁ নমস্কাৰ